হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আৰু আজি লৈ আহিছোঁ আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালোঁ। আহক তেনেহ'লে আমি পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু গৈ আছোঁ আমি দুধনৈ আয়ুৰ্বেদিক হস্পিটেল উদ্বোধন চাবলৈ। আহক। হেল্ল', আজি আপোনালোকক মই নিজেই খুব আনন্দিত হ'ম যে আপোনালোকক এটা ভাল খবৰ জনাব পাই। এয়া দুধনৈত গৈ আছোঁ, তাতে আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিব। আৰু দুধনৈত যিটো নেকি ৰাভা হাছঙৰ ওচৰত যিটো হস্পিটেল বনাইছে আয়ুৰ্বেদিক, সেই হস্পিটেলত আজি আধাখিলা স্থাপন কৰিব। হস্পিটেলটো ইতিমধ্যে আৰম্ভ কৰা হৈছেই, আৰু তাৰ লগতে এইবাৰ আয়ুৰ্বেদিক হস্পিটেল মেডিকেল কলেজ বনাব আৰু তাৰ গোটেইখিনি বিৱৰণ দিব। আৰু লগতে সকলো গাঁৱলীয়া আয়ুৰ্বেদিক যিবিলাক নেকি ওঝা বুলি বা কবিৰাজ বুলি কয়, তেওঁলোককো মাতি আনিব, যাতে তেওঁলোকৰ ঔষধবিলাকো ভালদৰে কামত লগাব পাৰে। ভেকচিন কৰে নে নকৰে সেইখিনি পৰীক্ষা কৰিব কেনেকৈ চাব, সেই আশাৰে আপোনালোকক জনালোঁ। আহক চাই থাকক, সৰ্বানন্দ অকণমান কথা শুনক। আৰু নিশ্চয় আপোনালোকৰো ভাল লাগিছে চাগে শুনি পেলাই যে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত এখন ডাঙৰ আয়ুৰ্বেদিক মেডিকেল কলেজ হ'ব, য'ত অনেক ছাত্ৰ ছাত্ৰী পঢ়া শুনা বা শিকোৱা গোটেইখিনি কৰিব। শুনি নিশ্চয় হয়তো ভাল লাগিছে, আৰু খুবেই ভাল লাগিছে বা আনন্দ হৈছে। আৰু এনেকৈ আমাৰ ডিষ্ট্ৰিক্টটো ডাঙৰ হস্পিটেল অফিচ কাছাৰী আহক, সেই কামনা কৰিছোঁ, যাতে আমি কোনো ধৰণৰ দূৰত যাব নালাগে, যাতে আমি ওচৰতে পাওঁ সকলোৰে সুবিধাতে। আহক এনেকৈ চাই থাকোঁ। ৰাজ্যিক আয়ুষ বিভাগৰ সঞ্চালিকা ইন্দ্ৰাণী দাস ডাঙৰীয়ানী, APDCLৰ সঞ্চালক ডক্টৰ প্ৰকাশ কাশ্যপ ডাঙৰীয়া, সুচিত্ৰা নাথ, গোৱালপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্ৰদ্ধেয় জ্যোতিষ দাস ডাঙৰীয়াৰ লগতে আজি অনুষ্ঠানত উপস্থিত থকা পৰম শ্ৰদ্ধা ৰাইজ আৰু সাংবাদিক বন্ধুসকল, জয় জয়তী। আজি শুভক্ষণত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো, দেহা থাকিলে বেহা, হেল্থ ইজ ৱেল্থ। আৰু যেতিয়ালৈকে এগৰাকী ব্যক্তি নিৰোগী হৈ থাকে, স্বাস্থ্যৱান হৈ থাকে, সেইগৰাকী ব্যক্তি জীৱনত ভবা কথাবিলাক কাৰ্যকৰী ৰূপ দিব পাৰে। মনে ভবা কথাবিলাকক তেওঁ আগুৱাই নিবলৈ মনোবল পায়, শক্তি পায়। কিন্তু যিগৰাকী ব্যক্তি অনবৰতে বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈ থাকে, এইগৰাকী ব্যক্তিৰ মনত যিমানেই নাভাবক কিয়, যিমানেই পৰিকল্পনা প্ৰস্তুত নকৰক কিয় জীৱনক লৈ, সেইগৰাকী ব্যক্তিয়ে সেইখিনি কাম আগুৱাই নিব নোৱাৰে, কাৰণ স্বাস্থ্যটোৱে সহায় নকৰে। গতিকে সেইকাৰণে দেহা থাকিলে বেহা, তাকেই কৈ গৈছে। যেতিয়ালৈকে আমাৰ এই স্বাস্থ্যটো সক্ৰিয়, নিৰোগী, সজীৱ, সতেজ হৈ থাকে, তেতিয়ালৈকে আমি আমাৰ জীৱনটো সুন্দৰভাৱে সজাই তুলিব পাৰোঁ, আৰু মনে ভবা কথাবিলাকো কাৰ্যকৰী ৰূপ দিব পাৰোঁ, আৰু সফলতাৰ দুৱাৰদলিত উপনীত হ'ব পাৰোঁ। গতিকে আমি নিশ্চিতভাৱে প্ৰত্যেকগৰাকী ব্যক্তি নিজৰ স্বাস্থ্যটো যত্ন ল'বই লাগিব। আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ 140 কোটি জনগণৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে। 2014লৈকে গোটেই ভাৰতবৰ্ষত স্বাস্থ্য সেৱা কেন্দ্ৰ আন্তঃগাঁথনি দুৰ্বল আছিল, আৰু কাষতে থকা বেল আইকনটো পৰ্যাপ্ত পৰিমাণে দিবলৈ নাপাহৰিব। আজিলৈ